हेलो एवरीवन की खबर आपनालोकर पोन प्रथमते आपनालोকক आंतर्जातिक नारी दिवसर बहुत बहुत शुभकामना जनालो आमार लखराते किछुदिনৰ पूर्वे प्री वुमेन्स डे सेलिब्रेशन হৈছিলে আৰু ভাবিলো আজি आपनालोকৰ লগত তাৰে ব্লগটো শেয়াৰ কৰো या নীলম্বা বহুত দিনৰ মূৰত লগ পালো তেওঁকো মাতিছিলে তালৈ আৰু মকো মাতিছিলে Actually, আপোনালোকে হয়তো চিনিয়ে পায় অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা সুৰেখা চেত্ৰী তেওঁ নিজৰ এগৰাকী বান্ধৱীৰ সহযোগত এটা খুব ধুনীয়া এনজিও গঢ়ি তুলিছে যাৰ নাম হ'ল বিৰাংগনা ফাউণ্ডেশ্যন আৰু এই বিৰাংগনা ফাউণ্ডেশ্যনৰ এটো প্ৰথমটো ইভেন্ট আছিল আৰু এয়া সুৰেখা চেত্ৰী আৰু লগতে এয়া সুনিতা কৌশিক বা তাৰ লগতে আন কেবাগৰাকী বিশিষ্ট ব্যক্তিক তালৈ নিমন্ত্ৰণ কৰা হৈছিল তাৰে ভিতৰত জনপ্ৰিয় কণ্ঠশিল্পী মীনাক্ষী কলিতা বা আৰু সমাজ সেৱক জয়ন্ত দা তেওঁ আছিল তেওঁলোকক এয়া উপহাৰ দিয়া হ'ল সম্বৰ্ধনা জনোৱা হ'ল আৰু তাৰ পিছতে আমাকো সম্বৰ্ধনা জনালে আৰু তেনেকৈ কাৰ্যসূচী আৰম্ভ হ'ল গতিকে চাই থাকক আৰু এয়া অসমৰ গৌৰৱ আধ্যাশ্ৰী যিয়ে ডান্সৰ কাৰণে অলৰেডি যথেষ্ট সুনাম অৰ্জন কৰিছে তেওঁকো মাতা হৈছিল তাইক লগ পাই সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এয়া মই আৰু তাৰ পিছতে বিশিষ্ট অতিথিসকলক অকণমান তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ দিয়া হ'ল আৰু নাৰী দিৱসৰ লগত জড়িত কথা কিছুমান তেওঁলোকক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালে সুৰেখাই আৰু এয়া শুনকচোন কি ক'লে সুনিতা বাই কথাখিনি শুনি ইমানেই বেছি আপ্লুত হ'লো মানে মই কি কম মই হয় কৰি আছিলো খুব ভাল লাগিল দাদা মানে আপুনি যেনেকৈ ৰসিকভাৱে কথাখিনি সাধাৰণকৈ বুজাই দিলে সেইটো খুব ডাঙৰ কথা আৰু সেই সাধাৰণকৈ বুজোতেই যাতে মানুহে সাধাৰণকৈ কামবোৰ কৰি যায় সেইটো বেছি দৰকাৰী আচলতে আৰু বাকী দাদাই বহুতখিনি কথা ক'লে এতিয়া নাৰী সবলীকৰণ বুলি ক'লে উইমেন এম্পাৱাৰমেণ্ট চাগে সেই দিনটোৰ মৰ্যাদাটো থাকি যাব হয়তো নতুনকৈ কিবা এটা শিকিবই ধৰিলোঁ নতুনকৈ কিবা এটা আৰম্ভই কৰিলোঁ নিজক বিকাশৰ ক্ষেত্ৰত গতিকে তেতিয়া সেই দিনটো সন্মান কৰিব লাগে আমি সমাজত দেখি সেয়াই কিয়নো নাৰীগৰাকী ঘৰ এখনৰ সমাজ এখনৰ কিন্তু মূল ভিত্তি সেইটো প্ৰধান উদ্দেশ্য আগত ৰাখি আমাৰ এই নাৰী দিৱসৰ যিটো প্ৰাসংগিকতা সেয়া আমি আগুৱাই লৈ যাব লাগিব বৰ বিশেষ লেকচাৰ নিদিওঁ আৰু বেছি কথা ক'লোঁ চাগে সুৰেখাক ধন্যবাদ দিছোঁ দাদালৈ ধন্যবাদ থাকিল ভাল লাগিল ইয়াতে আহি সকলোলৈ ধন্যবাদ থেংক ইউ बहुत सारा ठीक है ये लो माइक ओवर टू यू थैंक यू पहले तो आप सभी को नमस्ते आप सब कैसे हैं और यहाँ पे मैं आई हूँ आके मुझे बहुत अच्छा लग रहा है और हम लोग यहाँ पे वुमेन डे सेलिब्रेट कर रहे हैं इंटरनेशनल वुमेन डे सेलिब्रेट कर रहे हैं जिसमें आके मुझे बहुत अच्छा लग रहा है और थैंक यू सो मच सुरेखा बार क्योंकि मुझे सुरेखा दीदी ने बुलाया है और मुझे यहाँ पे आके बहुत अच्छा लग रहा है और मेरा कल एग्जाम भी है मतलब मेरा एग्जाम अभी चल रहा है खत्म ही नहीं हुआ पता नहीं क्या है सबका खत्म हो गया सिर्फ मेरा ही बाकी है सो कल मेरा एग्जाम है लेकिन सुरेखा दीदी ने बोला कि प्लीज 2 मिनट के लिए होने से भी आ जाओ बोल के तो मैंने सुरेखा दीदी की बात में कैसे मना कर सकती हूँ है कि नहीं और यहाँ पे कितने सारे यहाँ पे আধ্যাশ্ৰীৰ কথাবোৰ যে শুনিলে একদম শুনি থাকিবলৈ মন যায় ইমান মৰম লগাকৈ তাই কৈ আছে আৰু এই কম বয়সতে তাই গোটেই ভাৰতত আমাৰ অসমৰ নাম জিলিকাইছে তাৰ কাৰণে সঁচাকৈ ছোৱালীজনী মানে একদম আমি আশীৰ্বাদ দিবই লাগিব আৰু তাইৰ কথাবিলাক যিমান ৰখাল সিমানেই তাইৰ টেলেণ্টটো আমি মানিব লাগিব আৰু তাইকতো ৰেমো ছাৰৰ জীয়েক বুলি কয় ন আমিতো সকলোৱে জানোৱেই আৰু এসময়ত DIDৰ জৰিয়তে তাই অসমলৈ সুনাম কঢ়িয়াই আনিছিলে তাইলৈ বহুত বহুত মৰম থাকিল আৰু তাই এয়া দেখিছেনে ইমান ধুনীয়াকৈ এক্সপ্ৰেশ্যন দি কথা কৈ আছিলে গোটেইখিনি দিলে দীঘল হৈ যাব এইটো কাৰণে অকণমান কাটি আপোনালোকক দেখুৱালোঁ তাৰপিছত মীনাক্ষী কলিতাৰ বাৰ কণ্ঠত এটা ধুনীয়া গীত শুনিলোঁ
দেৰি হোৱা নিচিনা ফিল হৈছে মই যিহেতু কৈছিলোঁ অকণমান সোনকালে হ'লে ভাল হয় গতিকে আপোনালোকৰ বেছি সময় নলওঁ আৰু আন্তৰ্জাতিক নাৰী দিৱস আমি আগতীয়াকৈ উদযাপন কৰিছোঁ যদিও সকলোলৈকে আন্তৰিক শুভকামনা থাকিল এই আন্তৰ্জাতিক নাৰী দিৱসৰ আৰু আজি যে আমি ইয়াত সকলোৱে নিজৰ অকণমান সময় উলিয়াই ঘৰৰ কাম হওক বা ল'ৰা ছোৱালীৰ দায়িত্ব হওক বা আইডাষ্ট্ৰীৰ এতিয়া নিজৰ পৰীক্ষা মানে আছে যদিও আহিছে এই যে আমাৰ ইচ্ছাটো যে আমি একেলগ হৈ কিবা এটা কৰোঁ আৰু আজি আমি বেলেগ বেলেগ ফিল্ডৰ সকলো হ'ব পাৰোঁ কিন্তু এই লগ পালে এই যে শ্বেয়াৰ কৰা যায় কথাখিনি মোৰ মতে এইটোৱে বহুত ডাঙৰ কথা আমি এই প্লেটফৰ্মটোৱেই নাপাওঁ আমি বেলেগ বেলেগ ধৰণৰ ফিল্ডত কাম কৰি আছোঁ কিন্তু আজি যিহেতু সুৰেখাই মাতিলে আহিলোঁ যে বা মই মাতিলে তাই কিবা এটাত আহিব বা বাইদেউ আহিছে গতিকে সেইটো মানে কি হয় আমি যে নাৰী শত্ৰু বুলি কয় সেইটো আমিয়ে মানে ভুল বুলি প্ৰমাণিত কৰিব লাগিব আৰু আমি চবকে ছাপোৰ্ট কৰিব লাগিব যোনে যিটো লাইনত আছে আমি তেওঁলোকক পাৰ্চনেলি হেল্প কৰিব নোৱাৰিলেও এনেকুৱা ধৰণৰ ছ'চিয়েল যিবিলাক কাৰ্যসূচী থাকিব এতিয়া বীৰাংগনা ফাউণ্ডেশ্যন তেওঁলোকে খুলিছে তাৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল আৰু বেছি সময় নলওঁ আপোনালোকে ভাল ভাল কাম কৰি যাওক আমি লগত আছোঁ সদায় যিমান পাৰোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ দিছোঁ সমানে বহুত ছাপোৰ্ট আৰু কষ্ট কৰি আছে যাৰ বাবে আমি আৰু আৰ্টিষ্ট্ৰী সুনীতা সকলোকে আৰু তাৰপিছত হ'ল কেক কাটিং চেৰেমনি আৰু কেইবাটাও গেম তাৰপিছত আমি খেলিলোঁ গতিকে চাই থাকক খুব ধুনীয়াকৈ অনুষ্ঠানটি সম্পন্ন হ'ল আৰু সকলোৱে খুব এনজয় কৰিলোঁ আৰু লাষ্টত আমি খোৱা বোৱাও কৰিলোঁ গোটেইখিনি এৰেঞ্জমেণ্ট সুৰেখাই বৰ ধুনীয়াকৈ কৰিছিলে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে মোক ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আজিলৈ বাই বাই